সমস্যা সকলোৰে হয়, কিন্তু সকলো সমস্যাৰ বাবে বেলেগক দুখ দিয়াটো মূৰ্খামি নহ'ব জানো? নমস্কাৰ বন্ধুসকল, আকৌ আহিলোঁ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ। তেনেহ'লে বলক আৰম্ভ কৰোঁ। বন্ধুসকল, আজিৰ ভিডিঅ'টোত মই ক'বলৈ ওলাইছোঁ আমাৰ বানপানীৰ সমস্যাৰ কথাটো। আপোনালোকে হয়তো সকলোৱে জানে, দুদিনমান আগত এজাক বৰষুণত গোটেই গুৱাহাটীখন বানপানীৰে উটুৱাই নিলে। গুৱাহাটীখনত আপুনি যোনফালেই যায় সেইফালে বানপানী ভৰ্তি হৈ পৰি আছে। সকলো ছাইডত বানপানী। সকলোৱে ছ'চিয়েল মিডিয়াত বানপানীৰ পষ্ট দিছে। এতিয়া আহিছোঁ মেইন কথা। গুৱাহাটীত যে এজাক বৰষুণতে কৃত্ৰিম বানপানী হৈছে, তাৰ দুখ আমি অকল চৰকাৰক দিলেই নহ'ব, তাৰ কিছু দুখ আমাৰো আছে। আমাৰ কিছুমান সৰু সৰু ভুলৰ বাবে গুৱাহাটীত এজাক বৰষুণতে কৃত্ৰিম বানপানী হৈছে। আপোনালোকে কেতিয়াবা লক্ষ্য কৰিছেনে নাই নাজানো। আপোনালোকে যদি ভালদৰে লক্ষ্য কৰে এটা কথা দেখা পাব, আমাৰ গুৱাহাটীত যিমানখিনি নলা নৰ্দমা আছে, যদি কেতিয়াবা নলা নৰ্দমা চাফা কৰি থকাৰ সময়ত আপোনালোকে সেইফালেদি পাৰ হৈ যায়, তেতিয়া দেখিব তাত প্লাষ্টিকৰ বটল, প্লাষ্টিক, কাপোৰ আৰু বহু ধৰণৰ অযথা বস্তুৱে নলাটো ভৰ্তি হৈ পৰি আছে, যাৰ বাবে পানীখিনি সুকলমে পাৰ হৈ যাব নোৱাৰে। ফলত এজাক বৰষুণ বা অকণমান বৰষুণতে গোটেই অঞ্চলটোত বানপানীয়ে ভৰ্তি হৈ পৰে। সেই ভুলখিনি আমি নিজেই কৰিছোঁ। তাৰ কাৰণে আমি চৰকাৰক বা অন্য মানুহক দুখ দিলে নহ'ব, সেই দুখটো আমাৰ নিজৰ। আমি নিজেই ভুল কৰিছোঁ আৰু তাৰ প্ৰতিফল আমি নিজেই ভুগিছোঁ। যদি আমি সকলোৱে প্লাষ্টিকৰ বটল, প্লাষ্টিক বা অন্য কিবা ধৰণৰ বস্তুবোৰ নলাত নেপেলাই য'ত চৰকাৰে নিৰ্ধাৰিত কৰা ডাষ্টবিন আছে ডাষ্টবিনত পেলাওঁ, হয়তো তেতিয়া বানপানীৰ সমস্যা বহুগুণেই কমি যাব। কিছুমান ভুল আমি নিজেই কৰি আমি চৰকাৰক দুখ দিওঁ। কিছুমান ভুল আমি নিজেই কৰিছোঁ আৰু তাৰ প্ৰতিফলো আমি পাইছোঁ, কিন্তু অথচ আমি এইটো কথা মানি নলওঁ যে ভুলটো আমাৰ নিজৰ হৈছে। আমি ভুলটো সদায় চৰকাৰক বা অন্য কোনোবা বেলেগক দিওঁ, যাতে আমি সকলোৱে ভুলৰ পৰা হাত সাৰি থাকিবলৈ পাৰোঁ। যদি আমি সকলোৱে নিজৰ নিজৰ দায়িত্ব নিজে নিজে পালন কৰোঁ, হয়তো বানপানীৰ সমস্যা বা অন্য কিবা কিবি সমস্যা 100% নহ'লেও 60-70% নিজে নিজে নাইকিয়া হৈ পৰিব। বন্ধুসকল, আপোনালোকে কি ভাবে নাজানো। বন্ধুসকল, আপোনালোকেও যদি মোৰ কথাখিনিত একমত হয়, তেনেহ'লে মোক কমেণ্ট যোগে জনাবলৈ নাপাহৰিব। যদি কথাখিনি ভাল পালে তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বন্ধুসকল, প্ৰতি সপ্তাহে এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজত অহাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ।